Hello friends. So document verification notice ulai gol AEGCL. So apar ase yate the following candidates are hereby directed to be present for document verification as per given below. Details given below. Candidates recommended by APSC for the post of Assistant Accounts Officer by result Iman dated 7 October. Refer table A. So Assistant Accounts Officer or ji hokol roll number. এইটো আপোনালোকে চাব পাৰে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে মাতিছে আৰু candidates qualified in the recruitment examination conducted by SLRC for appointment in class 4 post refer to table B. So table B সাহেবসকলৰ আছে ৰোল নম্বৰ so ইমান টোটেলখিনি ৰোল নম্বৰ আছে আমাৰ সাহেবৰ so date of document verification 27/11 Thursday so এইটো মাহৰে নৱেম্বৰ মাহৰে 27 তাৰিখে মাতিছে ভেনিউ হল আপোনাৰ NPTI দক্ষিণ গাঁও কাহিলিপাৰা আৰু টাইমটো চাব পাৰে from 9 AM ৰাতিপুৱা 9টা বজাৰ পৰা আৰু কৈছে যে the detailed notice with regard to the document verification process may be accessed in the official website of AEGCL that is www.aegcl.co.in GMHR এইটো দিছে আমাৰে so এইটো আসলে নোটিসটো so বহুতে খুদি আছিলে কেতিয়া মাতিব ডকুমেন্ট ভেৰিফিকেশনৰ কাৰণে so ফাইনালি কল আহি গলে 27 তাৰিখে মাতিছে ৰোল নম্বৰ কিটা এইকেইটা যিকেইটা চাব পাৰি আছে আৰু আপোনালোকে গুটে ডিটেইলছ খিনি আৰু যিখিনি আছে এটো গুটে ফাইলটো যেটো ৰোল নম্বৰ ফাইলটো হেতু আপোনালোকে আমাৰ AEGCL ওয়েবসাইটত পাই যাব AEGCL ওয়েবসাইটত গৈ পিনে যেটো আপোনাৰ ৰিক্ৰুটমেন্ট হেৰি আছে বা ধৰি লওক ক্যাৰিয়াৰটো যেটো আছে ক্যাৰিয়াৰ or মানে আপোনাৰ ৰিক্ৰুটমেন্ট হেইটো ট্যাবটো তাত পাই যাব গুটে ডিটেইলছ সো যিমান খিনি ডকুমেন্ট আছে আপোনালোকৰ ধৰি লওক right from the আপোনাৰ birth certificate class 10 or certificate pass certificate mark sheet degree mark sheet everything xerox বনাই লৈ যাব যেন তাতে গৈ যেন এনেকা নহয় যে কিবা এটা নাই দৌৰি আকৌ বাহিৰত গৈ আছে xerox আনি আছে সো গুটেখিনি ডকুমেন্ট লৈ যাব আৰু মই না ওয়েবসাইটত গৈ চাম যে ডকুমেন্ট কি আনিব দিছে কিউকি ইয়াতে এটা লাইন লিখিছে চাওক the detailed notice with regard to the document verification process may be accessed in the official website of AEGCL so আমাৰ ওয়েবসাইটত গৈ চাই লব আপোনালোকে যে ডিটেইলছ কি আছে তাতে আৰু কিবা বুজি নাপালে আপোনালোকে কমেন্ট সেকশনত কমেন্ট কৰিব মই বুজাই দিম বা মই যিখিনি পাৰো হেল্প কৰি দিম so thank you